হয় ছাৰ, আজি আপোনালোকে বিহালী জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি আপোনালোকে বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰিছে। এই অনুষ্ঠানটোতে আপোনালোকে কি বাৰ্তা দিব বিচাৰিছে আৰু অনুষ্ঠানটো সম্পৰ্কে কি ক'ব? ধন্যবাদ জনাইছোঁ, ভাল প্ৰশ্ন কৰিছে। শিৱনাথ বৰ্মন 15 ডিচেম্বৰ 2022 খ্ৰীষ্টাব্দত ঢুকাইছিলে। তেখেত এগৰাকী গৱেষক, অধ্যাপক, বাতৰি কাকতৰ সম্পাদক, বিভিন্ন গ্ৰন্থ সম্পাদনা কৰি সমাজত বৈজ্ঞান মনস্কতা বিয়পাব খুজিছে আৰু অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতি গৈছে। তেখেতৰ আমি শ্ৰদ্ধাৰ্থে আমি প্ৰতি বছৰে যুক্তিবাদ আৰু বিজ্ঞান মনস্কতা গ্ৰন্থ এখনি প্ৰকাশ কৰোঁ আৰু সমগ্ৰ অসমতে আজিৰ এই দিনটোত বৈজ্ঞানিক চেতনা দিৱস হিচাপে উদযাপন কৰোঁ। বন্ধুসকল, আপোনালোকে এটা কথা ভালদৰে মন কৰিছে যে আজি আমাৰ সমাজত দিনে দিনে ধনী আৰু দুখীয়াৰ প্ৰভেদটো বাঢ়ি গৈ আছে। মাত্ৰ কেই শতাংশ মান মানুহৰ হাততে সমগ্ৰ সম্পত্তি কেন্দ্ৰীভূত হৈছে আৰু মানুহ লাহে 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 আমাৰ দৈনিক ইনকাম কমি গৈছে। দেখাত যদিও ডাঙৰ ডাঙৰ দলান হৈছে, বিভিন্ন ৰাস্তা ঘাট হৈছে, কিন্তু মানুহৰ কিন্তু অৱস্থা দিনে দিনে অধোন্নতি হৈছে। এই অৱস্থাত মানুহক এই কথাবিলাক ভুলাই ৰখাৰ কাৰণে ধৰ্ম, জাত পাত, অসমীয়া, বঙালী, মিয়া, অসমীয়া এই ধৰণৰ বিভেদ আনি এই আমাৰ আচল সমস্যা চাকৰি বাকৰি, ভাত কাপোৰ এইবোৰ সমস্যাক ঢাকি ৰাখিবৰ কাৰণে এই ধৰণৰ উন্মাদনা সৃষ্টি কৰি যি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমি বিজ্ঞান মনস্ক যাত্ৰাৰ আদিৰে পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় ভেদাভেদ, গোড়ামী, সেয়া মৌলবাদ হওক, উগ্ৰ হিন্দুত্ববাদ হওক, আমি সকলোৰে বিৰুদ্ধে কৰিছোঁ আৰু যিকোনো উগ্ৰবাদ বিৰোধিতা কৰি আমি মানুহৰ মাজত, ল'ৰা ছোৱালীৰ মাজত বিজ্ঞান, বৈজ্ঞানিক জনপ্ৰিয়কৰণ আৰু বিজ্ঞান মনস্কতা এই ধৰণৰ চিন্তা চৰ্চা লৈ ছাত্ৰ ছাত্ৰীৰ মাজত গাঁৱে ভূঞে, চহৰে নগৰে এই বাৰ্তাবিলাক বিয়পাৰ চেষ্টা কৰিছোঁ। সেই উপলক্ষে আজি এই আপোনালোকৰ এই অঞ্চলত আমি আহি জয়মতী এই ইংৰাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি কিছু বাৰ্তা দিয়াৰ চেষ্টা কৰিছোঁ। আপোনালোকৰ যোগেদি অসমবাসীক আমি এটা কথা ক'ব খোজোঁ যে আমাৰ যি মূল সমস্যা, সেই সমস্যা সমাধান কৰিবলৈ আমাৰ সমাজতে থকা বাস্তৱ যিবিলাক কাৰণ, সেই সমস্যাবিলাক অনুধাৱন কৰি তাৰ সমাধান কৰিলেহে আমাৰ সমস্যাৰ সমাধান হ'ব। যেনে এটা উদাহৰণ দিছোঁ, আজি বানপানী প্ৰতি বছৰে হয়। আমি যদি হয় নদীটো খান্দি দিব লাগিব, নহ'লে পাৰ বান্ধিব লাগিব। কিন্তু আমি যদি নদীক পূজা কৰি থাকোঁ, সেৱা কৰি থাকোঁ, আমি যদি প্ৰাৰ্থনা কৰোঁ, দোৱা নামাজ কৰোঁ, তেনেহ'লে কিন্তু বানপানীৰ সমস্যা সমাধান নহয়। আমাৰ বাস্তৱ কাৰণ বিচাৰি তাৰ যদি আমি সমস্যা সমাধান নকৰোঁ, তেনেহ'লে এই বানপানী আমাক সদায় অসুবিধাত পেলাব, আমাৰ ধন সম্পত্তি জন নষ্ট কৰিব। ঠিক তেনেদৰে বিভিন্ন সমস্যা আছে। সেই সমস্যাবিলাকৰ বাস্তৱ কাৰণ বিচাৰি আমি এই সমাজতে চেষ্টা কৰা আমি যত্ন কৰিব লাগিব। সেই বাৰ্তাটোকে আমি সমাজত দিব বিচাৰোঁ। ধন্যবাদ। হয়, আমাৰ এই ধাৰা অব্যাহত থাকিব। আমি প্ৰতি বছৰে এই দিনটোকে আমি বৈজ্ঞানিক চেতনা দিৱস হিচাপে উদযাপন কৰোঁ আৰু নৰেন্দ্ৰ দাভোলকাৰৰ সেই মৃত্যুৰ দিনটোত 20 আগষ্টত আমি ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস হিচাপে উদযাপন কৰোঁ আৰু আমি আমাৰ বিভিন্ন গ্ৰন্থ, পুস্তিকা, সভা সমিতি, চিম্পজিয়াম, চেমিনাৰ বিভিন্ন ঠাইত, যেনেকৈ আপোনাক এটা কথা কওঁ, এইবাৰ আমি কেন্দ্ৰীয়ভাৱে বৈজ্ঞানিক চেতনা দিৱস 23 ডিচেম্বৰৰ দিনা গুৱাহাটীৰ আৰ্য মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব, য'ত ডক্টৰ দীনেশ গোস্বামী দৰে বিজ্ঞানী আমাৰ লগত থাকিব। বিভিন্ন বিশিষ্ট ব্যক্তি, বিজ্ঞানী, অধ্যাপক আৰু সাহিত্যিক, কবি তেখেতসকলো থাকিব। গতিকে আমাৰ কাৰণে এইটো এটা আনন্দৰ বতৰা যে কিছু মানুহ হ'লেও আজি এই কথাবিলাক বুজিছে আৰু অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে খোলাখুলি সামাজিক মাধ্যমত মাত মাতিছে, সাহস কৰি ওলাই আহিছে। সংখ্যাত কম হ'ব পাৰে, কিন্তু আমি যত্ন কৰিছোঁ যে এই মানুহখিনি একত্ৰিত হৈ এটা শক্তি হওক আৰু এই বিৰূপ প্ৰভাৱ পেলোৱা সমাজক বিনষ্ট কৰা, ভেদাভেদ সৃষ্টি কৰা, জাত পাত ধৰ্ম এইবিলাকৰ বিৰুদ্ধে, ভেদাভেদৰ বিৰুদ্ধে মানুহ একত্ৰিত হৈ এখন অসমীয়া সমাজ কুসংস্কাৰ মুক্ত বিজুতিৰে সংস্কৃতিৰ বিৰুদ্ধে এই অসমীয়া সমাজ এই জাতীয় চেতনা আগবঢ়াই লৈ আমাৰ সমাজখনক আগবঢ়াব, সেই আমাৰ মূল লক্ষ্য উদ্দেশ্য। ধন্যবাদ। আজি বৰ এটা আমাৰ বিজ্ঞান মনস্ক যাত্ৰাৰ কাৰণে এটা বৰ গৌৰৱৰ দিন। আজি আমি বিশ্বনাথ চাৰিআলি বিজ্ঞান মনস্ক যাত্ৰা শাখাৰ সহযোগত আৰু জয়মতী হাইস্কুলৰ উদ্যোগত জয়মতী হাইস্কুলত আমি মানে বৈজ্ঞানিক চেতনা দিৱস পালন কৰিছোঁ। এই বৈজ্ঞানিক চেতনা দিৱস পালনৰ উদ্দেশ্য হৈছে আমাৰ গৱেষক, বিজ্ঞানী, অধ্যাপক প্ৰয়াত ডক্টৰ শিৱনাথ বৰ্মনৰ তেখেতৰ মৃত্যুৰ দিনৰ স্মৃতি হিচাপে গোটেই অসমতে বিজ্ঞান মনস্ক যাত্ৰাই বিভিন্ন জিলাত এই বৈজ্ঞানিক চেতনা দিৱস পালন কৰা হৈছে। আৰু আমি ইয়াত
আমাৰ এই অনুষ্ঠানটো মানে দিৱসটো অনুষ্ঠানত আমি বিশেষকৈ কণ কণ ল'ৰা ছোৱালীৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত বৈজ্ঞানিক চেতনাৰ বিষয়ে বিভিন্ন ধৰণৰ অনুষ্ঠান ৰখা হৈছে। তাৰ ভিতৰত সাধাৰণতে ধৰক আমি বিভিন্ন তেওঁলোকক যিবোৰ সমাজৰ অন্ধবিশ্বাস কুসংস্কাৰ চলি আছে আজিকালি যিহেতু বহুত গাঁও বা এইবোৰত যিবোৰ ডাইনী হত্যা বা এনেকুৱা ধৰণৰ বিভিন্ন অন্ধবিশ্বাস সেইবোৰৰ ওপৰত আমি তেওঁলোকক মানে এই চেতনা দিৱসৰ উদযাপনৰ জৰিয়তে আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ বা তাৰ বিষয়ে সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। দুখনকে গ্ৰন্থ উন্মোচন কৰিছে। ইয়াৰ লগতে আৰু জড়িত আমি এটা আমাৰ মানে প্ৰয়াত শিৱনাথ বৰ্মনৰ স্মৃতিত আমি এলানি গ্ৰন্থ মানে প্ৰত্যেক বছৰে আমি প্ৰকাশ কৰোঁ। যোৱা বছৰ ঠিক তেনেকৈ কৰা হৈছিলে আৰু এইবাৰ দ্বিতীয় খণ্ডখন যুক্তিবাদ আৰু বিজ্ঞান মনস্কতাৰ ওপৰত নামেৰে গ্ৰন্থ প্ৰকাশ কৰা আৰু উন্মোচন কৰা হৈছে। এই অনুষ্ঠানটোৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে? এই অনুষ্ঠানৰ দ্বাৰা আমি এটাই বাৰ্তা দিব বিচাৰোঁ যে আমাৰ সমাজখনত বৰ্তমান যেনেকৈ অন্ধবিশ্বাস কুসংস্কাৰে কৰাল গ্ৰাসত আৱৰি ধৰিছে, তাৰ পৰা আমি উঠি অহা নৱপ্ৰজন্মক যাতে আমি ধাপে ধাপে তেওঁলোকক সেই কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইটো প্ৰচেষ্টা চলাইছোঁ আৰু সেই তাৰে অংশ হিচাপে এই উদযাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।